নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ নাম উদয় আৰু আপোনালোকৰ বাবে আজি আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ ভিডিঅ'টো ভাল লাগিলে সাবস্ক্ৰাইব কৰিব আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব আজিৰ প্ৰথম কোৱেশ্চনটো হৈছে ভাৰতৰ সৰ্বনিম্ন জনসংখ্যা থকা ৰাজ্যখনৰ নাম কি অপচন চাৰিটাৰ ভিতৰত শুদ্ধ এনসাৰ অপচন সি ছিকিম ছিকিম হৈছে ভাৰতৰ সৰ্বনিম্ন জনসংখ্যা থকা ৰাজ্য তাৰ পাছত অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি যদি খুদে তেন্তে অপচন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপচন নম্বৰ বি লৰা বন্ধু অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম লৰা বন্ধু তাৰ পাছত নেক্সট কোৱেশ্চন অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল যদি খুদে তেন্তে অপচন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপচন নম্বৰ সি শিৱসাগৰত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল তাৰ পাছত লোহিত ৰক্ত কণিকা ক'ত সৃষ্টি হৈছিল লোহিত ৰক্ত কণিকা ক'ত সৃষ্টি হয় অপচন নম্বৰ সি হাড়ৰ মজ্জাত লোহিত ৰক্ত কণিকা ক'ত সৃষ্টি হয় হাড়ৰ মজ্জাত জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম কি জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম কি যদি খুদে অপচন চাৰিটাৰ ভিতৰত শুদ্ধ এনসাৰ অপচন নম্বৰ বি মৃত্যুঞ্জয় জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম মৃত্যুঞ্জয় হয় তাৰ পাছত ভিটামিন বিৰ অভাৱে কি সৃষ্টি কৰে ভিটামিন বিৰ অভাৱত কোনটো বেমাৰ হয় মানে সুধিছে তো অপচন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰ অপচন এ বেৰি ভিটামিন বিৰ ফলত হয় তাৰ পাছত নেক্সট কোৱেশ্চনটো হৈছে ভাষা আন্দোলনৰ প্ৰথম শহীদ কোন ভাষা আন্দোলনৰ প্ৰথম শহীদ কোন যদি খুদে অপচন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপচন নম্বৰ এ ৰঞ্জিত বৰপূজাৰী তাৰ পিছত শেৱালী কবি বুলি কোনজন সাহিত্যিকক জনা যায় যদি খুদে অপচন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপচন নম্বৰ এ ৰত্নকান্ত বৰকাকতি শেৱালী কবি বুলি ৰত্নকান্ত বৰকাকতিক জনা যায় তাৰ পাছত নেক্সট কোৱেশ্চনটো হৈছে দাণ্ডি যাত্ৰাত অংশ লোৱা অসমৰ ব্যক্তিগৰাকীৰ নাম কি দাণ্ডি যাত্ৰাত অংশ লোৱা অসমৰ ব্যক্তিগৰাকীৰ নাম কি যদি খুদে ইয়াৰ শুদ্ধ এনসাৰ অপচন ডি লীলাধৰ বৰুৱাই দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰিছিল তাৰ পাছত কিমান চনত অসমত প্ৰথম জনতা দলৰ চৰকাৰ গঠন হৈছিল যদি খুদে ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপচন নম্বৰ সি 1978 চনত 1978 চনত গঠন হৈছিল তাৰ পাছত নেক্সট কোৱেশ্চনটো হৈছে অসমত প্ৰথমবাৰৰ বাবে খাৰুৱা তেলৰ সন্ধান পোৱা নৈখনৰ নাম কি অসমত প্ৰথমবাৰৰ বাবে খাৰুৱা তেলৰ সন্ধান পোৱা নৈখনৰ নাম কি যদি খুদে অপচন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপচন নম্বৰ ডি বুঢ়ীদিহিঙত খাৰুৱা তেলৰ সন্ধান পোৱা গৈছিল প্ৰথমবাৰৰ বাবে তাৰ পাছত অসমৰ ডিগবৈ শোধনাগাৰ কিমান চনত স্থাপন হৈছিল অপচন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপচন নম্বৰ এ এইটো শুদ্ধ এনসাৰ 1901 চনত 1901 চনত স্থাপন হৈছিল অসমৰ কোন ঠাইত প্ৰথম কয়লা খনি স্থাপন হৈছিল যদি খুদে তেন্তে অপচন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপচন নম্বৰ বি মাকুম অসমত প্ৰথম কয়লাৰ খনি মাকুমত স্থাপন হৈছিল তাৰ পাছত নেক্সট কোৱেশ্চনটো হৈছে ভাৰতত কোনে মোগল সাম্ৰাজ্য স্থাপন কৰিছিল যদি খুদে তেন্তে ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপচন নম্বৰ এ বাবৰে ভাৰতত মোগল সাম্ৰাজ্য বাবৰে প্ৰতিষ্ঠা কৰিছিল তাৰ পাছত নামেৰী ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত যদি খুদে অপচন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপচন নম্বৰ সি শোণিতপুৰ জিলাত নামেৰী ৰাষ্ট্ৰীয় উদ্যান অভয়াৰণ্যখন আছে তাৰ পাছত ৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠ চিত্ৰনাট্যৰ সন্মান পোৱা প্ৰথম অসমীয়া ছবিখনৰ নাম কি
ৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠ চিত্ৰনাট্যকাৰ সন্মান পোৱা প্ৰথম অসমীয়া ছবিখনৰ নাম কি? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ এ অগ্নিস্নান। তাৰ পাছত আজিৰ নেক্সট কুৱেশ্যনটো হৈছে অসমৰ স্বীকৃতিপ্ৰাপ্ত প্ৰথমটো আঞ্চলিক দলৰ নাম কি? অসমৰ স্বীকৃতিপ্ৰাপ্ত প্ৰথমটো আঞ্চলিক দলৰ নাম কি? এইটো ইম্পৰ্টেণ্ট আছে, আপোনালোকে ভালদৰে মন দি চাব এইটো। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি অসম গণ পৰিষদ। তাৰ পাছত নেক্সট কুৱেশ্যনটো হৈছে BTADৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? BTADৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? BTADৰ ফুল মিনিংটো আপোনালোকে প্লিজ কমেণ্টত জনাব। আৰু ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন নম্বৰ বি কোকৰাঝাৰ। BTADৰ মুখ্য কাৰ্যালয় কোকৰাঝাৰত জিলাত আছে। তাৰ পাছত কিমান চনত ভাৰতত বিমুদ্ৰীকৰণৰ সিদ্ধান্ত লোৱা হৈছিল? কিমান চনত ভাৰতত বিমুদ্ৰীকৰণৰ সিদ্ধান্ত লোৱা হৈছিল? অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন চি 2016 চনত। তাৰ পাছত ভাৰত ত্যাগ আন্দোলন কোন চনত হৈছিল? ভাৰত ত্যাগ আন্দোলনখন কোন চনত হৈছিল? অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন নম্বৰ এ 1942 চনত 1942 চনত ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল। ভিডিঅ'টো অলপ স্পীড হৈছে কাৰণ আমাৰ মাজত সময় কম, তো আপোনাৰ আৰু বহুত কুৱেশ্যন আছে বাকী। তাৰ পাছত বাংলাদেশৰ ৰাষ্ট্ৰীয় ফুল কি? বাংলাদেশৰ ৰাষ্ট্ৰীয় ফুল কি যদি সোধে তেন্তে অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি ভেটফুল। বাংলাদেশৰ ৰাষ্ট্ৰীয় ফুল হৈছে ভেটফুল। ভাৰতত শ্বহীদ দিৱস কেতিয়া পালন কৰা হয়? ভাৰতত শ্বহীদ দিৱস কেতিয়া পালন কৰা হয়? অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন নম্বৰ ডি 30 জানুৱাৰী। 30 জানুৱাৰী ভাৰতত শ্বহীদ দিৱস পালন কৰা হয়। তাৰ পাছত অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰটোৰ নাম কি? অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰটোৰ নাম কি যদি সোধে অপশ্যন 4টাৰ ভিতৰত শুদ্ধ এনচাৰ অপশ্যন এ ডিগবৈ। ডিগবৈ হৈছে সকলোতকৈ পুৰণি তেল শোধনাগাৰ।